ইয়াত দুটা মিডিয়ামে আছে, আছামিজ মিডিয়াম এণ্ড ইংলিছ মিডিয়াম। চ' মই ইয়াত দুটা মিডিয়ামতে এক্সপ্লেইন কৰিম। ফাৰ্ষ্ট আছামিজ মিডিয়াম, দেন আই উইল এক্সপ্লেইন ইন ইংলিছ মিডিয়াম, অ'কে। আৰু যেতিয়া মই ষ্টুডেণ্ট নাম্বাৰটো বাঢ়িব তেতিয়া মই ছেপাৰেটলি ইংলিছ মিডিয়াম এণ্ড আছামিজ মিডিয়াম ল'বলৈ ট্ৰাই কৰিম। চ' আমি প্ৰথম চেপ্টাৰৰ পৰা ষ্টাৰ্ট কৰিম, অ'কে। প্ৰথম চেপ্টাৰৰ নাম হ'ল কি বাস্তৱ সংখ্যা, ঠিক আছে। চ' উই উইল ষ্টাৰ্ট ফ্ৰম দ্য ফাৰ্ষ্ট চেপ্টাৰ এণ্ড দ্য নেম অফ দ্য ফাৰ্ষ্ট চেপ্টাৰ ইজ হোৱাট ৰিয়েল নাম্বাৰ, অ'কে। চ' এক্সাৰচাইজ 1.1 উইল ষ্টাৰ্ট ফ্ৰম এক্সাৰচাইজ 1.1। আমি এক্সাৰচাইজ অনুশীলনী 1.1ৰ পৰা আমি ষ্টাৰ্ট কৰিম। সকলোৱে টেক্সট বুকটো লৈ ল'বা লগত, টেক্সট বুক এণ্ড কপিটো লগত লৈ ল'বা। সকলোৱে টেক্সট বুক আৰু কপিটো লগত লৈ ল'বা, ঠিক আছে। And after I finish the explanation part, যেতিয়া মই explanation partটো শেষ কৰিম, then I will ask you the question, okay? তোমালোকে যদি কিছু বুজি নোপোৱা তেতিয়াহ'লে মোক সুধিব পাৰা এক্সপ্লেনেশ্যনটো শেষ হোৱাৰ পিছত। চ' সকলোৱে প্ৰথম কুৱেশ্যনটো চাই লোৱা। Okay, the time is now 9:12. Or more 3 minutes we will wait, okay? Because today is the first day, so or more 3 minutes we will wait. আজি প্ৰথম দিন চাওক আৰু আমি 3 মিনিটমান ৱেইট কৰি ল'ম, ঠিক আছে। বুজি পাইছা কি কৈছো মই? আৰু এনচাৰটো সকলোৱে দিবলৈ ট্ৰাই কৰিবা, আৰু বুজি নাপালে মোক সুধিবা। Exactly at 9:15 I will start a class. 9:15 আমি ক্লাছ ষ্টাৰ্ট কৰিম। But from tomorrow exactly at 9 o'clock I will start. অহাকালিৰ পৰা কাৰেক্ট 9 o'clockতে আমি ষ্টাৰ্ট কৰিম ক্লাছ, ঠিক আছে। And during the time of explanation, please all of you switch off your speaker. Explain কৰাৰ সময়ত তোমালোকে স্পিকাৰৰ সুইচটো অফ কৰি ল'বা। This is my request to all of you, please switch off your speaker. সকলোৱে স্পিকাৰটো অফ কৰি ল'বা। We will try to finish whole your course, okay? And Monday to Friday till your school not reopen, I will take from Monday to Friday. যেতিয়া তোমালোকৰ স্কুল ৰিঅপেন হ'ব, যেতিয়ালৈ তোমালোকৰ স্কুল খুলিব তেতিয়া আই থিংক সানডেকে লৈ ল'ম, ঠিক আছে। বাট আই উইল ট্ৰাই টু ফিনিশ হোল ইয়ৰ কোৰ্স। সানডেকে এদিন ল'লেও বেছিকে লৈ ল'ম, বেছি সময় লৈ ল'ম, যাতে তোমালোকৰ কোৰ্সটো কমপ্লিট কৰিব পাৰো। এণ্ড প্লিজ দিছ ইজ মাই ৰিকুৱেষ্ট টু অল অফ ইউ, প্লিজ ডণ্ট মিছ দ্য ক্লাছ। সকলোকে এটা ৰিকুৱেষ্ট কৰিছো তোমালোকে যেন ক্লাছটো মিছ নকৰা। 9:15 হৈছে, আমি এক্সাৰচাইজ অনুশীলনী 1.1 ষ্টাৰ্ট কৰিবলৈ লৈছো। So now it's 9:15, so we are going to start exercise 1.1. ইউক্লিডছ ডিভিজন লেমা, ইউক্লিডৰ বিভাজন প্ৰমেয়িকাটো কি আছিলে তোমালোকে আগতে পাই আহিছা? Dividend. We have to divide by divisor. This is the quotient and this is the remainder. And অসমীয়াত ক'ব এইটো ভাজ্য। ভাজ্য এইটো ভাজক, এইটো তোমাৰ ক'ব ভাগফল, and this is ভাগশেষ। তোমালোক ডিভাইড এণ্ড ইকুৱেল টু ইউক্লিড ডিভিজন লেমা, ইউক্লিডৰ বিভাজন প্ৰমেয়িকাটো একচুৱেলি কি? একচুৱেলি তোমালোকে অলৰেডি পাই আহিছা। ডিভাইড এণ্ড ইকুৱেল টু, divide and equal to divisor, this is the r, okay, into quotient plus remainder. অসমীয়া মাধ্যমৰ বিলাকৰ কি? ভাজ্য is equal to ভাজক into ভাগফল plus ভাগশেষ।
বুজি পাইছা আৰু ইটো আমি কেনেকৈ লিখিম ইউক্লিড ডিভিজন লেমা ইউক্লিডৰ বিভাজন প্ৰমেয়িকা মতে আমি কি লিখিম a equal to a মানে ডিভাইডেড bq divisor into quotient plus r this is the remainder okay তোমালে question number 2 যেতিয়া কৰিবা তেতিয়া লাগিব আমাৰ কি where এটা বস্তু লাগিব আমাৰ ইয়াত where always this value of r সদায় মনত ৰাখিবা r টো কি হ'ব তোমাৰ সদায় এটো মনত ৰাখিবা this value of r is always greater than equal to this value of r is always greater than equal to 0 and less than b এটো সদায় মনত ৰাখিবা তোমার কি হবে a equal to bq অসমীয়া মাধ্যমৰ কাৰণে সেম ঠিক আছে a equal to bq plus r where r always greater than equal to 0 and less than b r ৰ মানটো সদায় আমি 0 ৰ পৰা স্টাৰ্ট হ'ব but less than b বুজি পাইছা সকলে বুজি পাইছা যদি তোমালোকে এটা মনত ৰাখিবা if b equal to 5 then r will be what always starting from 0 1 2 3 4 less than 5 0 ৰ পৰা start and less than 5 5 লিখিব নালাগে 5 ৰ আগত কি আহে 4 4 ত তুমি stop কৰিব লাগিব বুজি পাইছা if b equal to 3 then r will be what 0 1 2 if b equal to 4 then r will be what r to কি হ'ব যদি b 4 হয় r কি হ'ব তোমালোকৰ 0 1 2 3 okay if b equal to suppose 6 then r will be what 0 1 2 3 4 5 বুজি পাইছা যদি b 6 হয় r কি হ'ব 0 1 2 3 4 5 less than b সদায় b কে সৰু হ'ব b ৰ আগত কি আছে 5 so 5 ত তোমালোকে ষ্টপ কৰিব লাগিব and সদায় 0 ৰ পৰা আৰম্ভ হ'ব b যদি 4 হয় r কি হ'ব 0 1 2 3 b যদি 5 হয় r কি হ'ব 0 1 2 3 4 b যদি 3 হয় r কি হ'ব 0 1 2 হ'ব বুজি পাইছা ন এটো আমাৰ কেতিয়া লাগিব কোৱেশ্চন নম্বৰ 2 যেতিয়া কৰিম তেতিয়া লাগিব আৰু সদায় মনত ৰাখিবা ডিভাইড এণ্ড ইকুৱেল টু ডিভাইজাৰ into quotient plus remainder so bhajya equal to bhajok into bhagfol plus bhaghek সদায় মনত ৰাখিবা ঠিক আছে এগেইন অসমীয়া মিডিয়াম ষ্টুডেন্ট খিনি কোৱেশ্চনটো চাবা কোৱেশ্চন নম্বৰ 1 কি দিয়া আছে ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰি গোসাউ উলিওৱা ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰি গোসাউ আমি উলিয়াব লাগে so for english medium student use euclid's division algorithm to find the hcf of so you ইয়াত কি কৰিম simple divide লাগিব তোমালোকৰ simple divide ঠিক আছে divide কৰিব জানা হৰণ কৰিব জানা do you know how to divide তোমালোকে হৰণ কৰিব জানা নে জানা কোৱা প্ৰথম কোৱেশ্চনটো আমাৰ কি দিয়া আছে I will not write out the question okay মই কোৱেশ্চনটো নিলিখিম ঠিক আছে just question number 1 or sub number 1 টো লিখিম exercise আমাৰ কিমান অনুশীলনী 1.1 ঠিক আছে sub number 1 ত কি দিয়া আছে 135 and 225 so 135 আৰু 225 ৰ আমি কি উলিয়াব লাগে গোসাউ উলিয়াব লাগে we have to find the HCF of 135 and 225 by which method by using the Euclid division algorithm so how we will do it 135 আৰু কিমান দি আছে 225 আৰু means and 135 and 225 so solution so ইয়াত আমি কি পাম here English Assamese medium student খিনি লিখিবা ইয়াত English medium student ইয়াত means here you should write here okay so ইয়াত which one is greater 135 and 225 কোনটো ডাঙৰ আমাৰ 135 and 225 ৰ তোমালোকে आंसर বিলাক দিবা যেতিয়া আমি হুদিম ঠিক আছে so 135 and 225 ৰ ভিতৰত কোনটো ডাঙৰ which one is greater 225 right so আমি ইয়াত কি লিখিম 225 greater than 135 simple understood that means what এটো মানে কি the 225 ক আমি 135 এৰে হৰণ কৰিম so that means 225 we have to divide by 135 okay now let me write in Assamese Euclidor কোৱেশ্চনৰ পৰা তোমালোকে লিখি লবা ঠিক আছে কলন বিধি ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰি পাও English medium so you should write by using Euclid's division algorithm we get understood
অসমীয়া মিডিয়াম ষ্টুডেণ্ট কি লিখিবা ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰি পাওঁ আছামিজ মিডিয়াম সৰি ইংলিছ মিডিয়াম ষ্টুডেণ্ট ইউ শুড ৰাইট বাই ইউজিং ইউক্লিড ডিভিজন এলগৰিথম উই গেট সো আমি ডিভাইড কৰিম 2 to 5 ডিভাইড বাই 135 2 to 5 আমি কিহেৰে ডিভাইড কৰিম 135 এ ডিভাইড কৰিম আৰু এটা কথা তোমালোকে মনত ৰাখিবা ঠিক আছে যে এক্সামত ইটোটো মাত্ৰ 2 মাৰ্কছৰ কাৰণে থাকিব যদি টাইম নাথাকে তেনে তুমি এই ষ্টেটমেন্টটো তোমালোকে নিলিখিলে হয় বুজি পাইছা if in exam if you will not write down this statement by using Euclid division algorithm by writing therefore you can start it okay if you will not write down this one no one will cut the marks understood English medium student what I said if you should divide 2 to 5 divide by 135 2 to 5 ok ami 135 or divide korim so one time no 135 ki pam ami 5 minus 5 0 12 minus 3 9 so yat ki hobo tumar olop agote ami palu ki palu ami dividend equal to divisor into quotient plus remainder right so ki palu ami ভাজ্য equal to ভাজক into ভাগফল plus ভাগেক ইয়াত তোমাৰ ভাজ্য কি আছে তোমাৰ 2 to 5 ভাজক কি আছে 135 so আমি কি লিখিম 135 this is the divisor into quotient into ভাগফল কি আছে তোমাৰ 1 1 remainder ভাগেক কিমান আছে 90 so 90 লিখিম আমি so already আমি কি পাইছো ভাজ্য equal to ভাজক into ভাগফল ভাজক into ভাগফল plus ভাগেক dividend equal to divisor into quotient dividend equal to divisor into quotient plus remainder okay understood this is the Euclid division algorithm or Euclid division lemma এটুই আমাৰ কি ইউক্লিডৰ বিভাজনৰ ইউক্লিডৰ কলন বিধি or ইউক্লিডৰ বিভাজনৰ প্ৰমেয়িকা সো আমি কি লিখিম এতিয়া আৰু ইউক্লিড ডিভিজনৰ এলগৰিথমৰ কি মেইন পইণ্টটো কি জানা তোমাৰ বেসিক কনসেপ্টটো কি HCF উলিয়াবলৈ to find the HCF till then not get zero remainder we have to divide so remainder 0 নপোৱালৈকে আমি কি কৰিম ডিভাইড কৰিব লাগিব so ইয়াত again আমি 135 ক কি হৰণ কৰিম 90 ৰে কি পাম আমি one time no 90 5 minus 0 5 13 minus 9 4 so ইয়াত কি লিখিম আমি so ইয়াত কি লিখিম 90 into 1 plus 45 again আমি 90 45 ৰে ডিভাইড কৰিম 90 কি ৰে ডিভাইড কৰিম 45 again 90 আমি কি ৰে ডিভাইড কৰিম 45 2 jar 90 so 0 so ইয়াত আমি কি লিখিম 45 into 2 plus 0 বুজি পাইছা এতেকে 135 ইয়াত 0 পাইছো so we have to stop here ইয়াত আমি 0 পাইছো ইয়াত আমি ইয়াতে stop কৰিব লাগিব 135 আৰু 225 ৰ গোখাও হল কিমান হল আমাৰ 45 so আমি কি লিখিম 45 therefore HCF English medium student you should write HCF of 135 and 225 is 45 this last যোনটো আমি ডিভাইজাৰ পাম হেতুই হ'ব কি আমাৰ গোখাও হেতু আমাৰ কি হ'ব HCF হ'ব this is the answer understood লিখা হৈছে সকলোৰে হৈছে তোমালোকে বুজি পাইছা নাই কোৱাচোন আসামিজ মিডিয়াম কিনি বুজি পাইছা and English medium do you understood okay now we will jump to the question number sub number 2 okay so sub number 2 is what sub number 2 to ki ase 196 aru 38220 so here we should write what etia ami yat ki likhim kundu dangor yes yeah I will do all sometimes I can give you the homework also okay if you can okay I will try to do all but sometimes I will give you the homework if you can't do the homework then next day I will do that one also okay yet kundu amar dangor koasun 38220 greater than 196 right so same statement we should write here ইয়াৰ আমি কি কৰিম ভালকে চোৱা কি কৰিম 38220 আমি ডিভাইড কৰিম কি হেৰে এই আমি সেম তেনেকে ধৰণৰে কৰিম আমি হৰণ কৰিম ঠিক আছে ডিভাইড কৰিম তেনেকে ডিভাইড কৰিম চোৱা
38220 divided by 196. 196. So 1 times up, no, 196. 12 minus 6, 6. Yet 7. 17 minus 9, how much? 17 minus 9, 8, right? Are yet 2 minus 1, 1. 2 again 9. 9 6 are 54. 5. 9 9s are 81, 5, 86. 8. 9 8, 17. So 12 minus 4, 8. Minus 4, 8. Here 5. 15 minus 6, 9. 7 minus 7, 0. 1 minus 1, 0. So here 1 lole 12 minus 4, 8. Here 5 thekile. 8 or pra ipine 1 anile ki 15 minus 6, 9. So yat ki thekile 7 minus 7, 0. Ar yat 1 minus 1, 0. Ite 0 to ahibo. Ite ami kiman jam 5 ere paru no. 5 6 are 30, 0, 3. 5 9 তোমালোকে মাল্টিপ্লাই কৰিবা ঠিক আছে তোমালোকে ইনটু কৰি লবা 5 9 jar 45 3 48 4 5 5 4 9 এই সো 0 minus 0 8 minus 8 0 9 minus 9 0 0 হল আমাৰ directly in one time we got here remainder 0 প্ৰথম বাৰতে আমি ৰিমাইন্ডাৰ ইয়াত কি পালো 0 পালো ভাগ ভাগ হে কি পালো আমি 0 পাইছো ন সো ইয়াত আমি কি লিখিম 196 into 195 plus 0 বুজি পাইছা বুজি পাইছা নে নাই ওকে ইয়াত আমি ডাইৰেক্টলি লিখিম এতিয়া কি লিখিম ইয়াত 196 আৰু 38220 ৰ গখাও কি হল আমাৰ কি পাম কি হল আমাৰ এই ফাৰ্স্ট ডিভাইজাৰ প্ৰথম যোনটো ডিভাইজাৰ আছে হিটো তোমাৰ আনসাৰ হ'ব 196 সো ইটো কি হ'ব 196 সো HCF of 196 and 38220 is how much it is 196 so this is the answer all of you understood let's write it quickly